আপুনি বাৰু বৰ হৈ আছে নেকি? যদি বৰ হৈছে চিন্তা নকৰিব, আপোনাক মই ঘূৰাব জেগা লৈ আহিছোঁ ধুনীয়াকৈ। আপোনাক মোৰ লগত আহি থাকক, আপোনালোকক কিবা কিবি জেগা দেখাই যাই থাকিম। কি ধুনীয়া জেগা চাব। আৰু মই আজি আহিছোঁ বৰ্তমান আপোনালোকৰ আছোঁ শ্ৰীলংকাত। আপোনালোকক দেখাই শ্ৰীলংকাৰ ভিতৰৰ জেগা দেখাই আছোঁ। কেনেকুৱা ভাল লাগে আপোনালোকে চাব। এনে কৈছোঁ দিয়ক, শ্ৰীলংকা নহয়, আমাৰ সৰ্থেবাৰীৰ কাষতে এয়া মাটিকত দেখি যাওঁ ৰাস্তাটো। কিন্তু আপোনালোকে চাওক কি ধুনীয়া জেগা। গাছ দেখি না হলিউড যি দেখুৱাই যি গাছ চাছ এগিলা যে ৰাস্তা থকা এনেকৈ দেখুৱাই যি এই দেৱতাৰ চিনেমা ভূতৰ চিনেমা যি দেখুৱাই জম্বি চম্বি কিবা যি ওলো সেনে বস্তুগিলা যি দেখুৱাই সেনে লাগব। ৰাতিটো সেনে দেৱতা ওলো জেগা এনে লাগে, কিন্তু ভয় লাগব। এতিয়া এনেকৈ তামচা কৈছোঁ দিয়ক, জেগাটো সঁচাকৈ ভাল লাগে। এই চাওকচোন কি ধুনীয়া ৰাঙা হেল্দা সুখ পাত নহয় গাছ কিনে লাগব। ভেৰাইটিজ বস্তু দেখছোঁ, কিন্তু এটা পূৰ্বৰ দৃশ্য মুঠতে ক'বা গ'লে ভাল লাগে সঁচাকৈ। গতিকে আপোনালোক এটা এটাকৈ জেগা দেখি আছোঁ, আপোনালোকে চাই থাকব। আৰু মই যে কৈছোঁ শ্ৰীলংকাত থকা হেন বা সেনে ভিতৰুৱা বিদেশৰ কিছুমান ভিতৰুৱা জেগাত দেখা সেনে দেখব। আপোনালোকে চাবি যেন চাব যেন আপোনালোকে শ্ৰীলংকাৰ ভিতৰৰ জেগাত আছে, যেন ৱেষ্ট ইণ্ডিজৰ ভিতৰৰ জেগাত আছে, সেনে লাগব দেখি। মই মানে ফিল্ডটো নিজে অৰিজিনেল চকুৰি চালি দেখক বা নালাগক, কিন্তু মোবাইলেদি যেতিয়া মই ৰেকৰ্ডিং কৰি থাকোঁতে মনো লগত তিয়াচৰাইটো আনিছোঁ, তিয়াচৰাই মানে ভাতৰ চৰাইটো আনিছোঁ। তাই মানে এই কাকা দিছি মাজতে তোক কৈছোঁ ভিতৰৰ আগতে মোক ক'বা দি এখেত হ'লো। এতিয়া আপোনালোকে চাওক কি ধুনীয়া জেগাৰ লগত আছে দিগন্ত দাই কৈছিলে মোক প্ৰথমতে ব'লা ফুৰাই লৈ আহোঁ তোমাক আজি ৰবিবাৰ, একো চিন্তা নাই মোৰ লগত অলপ। মই বোলো ঠিক আছে দিয়ক, পঢ়াত দেখি যাব। তেওঁ কৈছে জহাত দেখি যাম, নি থাকিম, তুমি উঠতে যাই থাকবা ফিলিংছ এটা লৈ ধুনীয়াকৈ। ৰবিবাৰ যেতিয়াই বিন্দাছ ব'লা। মই কৈছোঁ বিন্দাছ কথা নাই, আমি আৰু কি বাইলা চলি আনো ইফালে ঘূৰি ফুৰা চলিয়ে আনো, গতিকে কথা নাই আৰু। আৰু আহি পাইছোঁ আমি এতিয়া বৰ্তমান ৱেষ্ট ইণ্ডিজৰ এখন ভিতৰৰ গাঁও দেখাই আছোঁ আপোনালোকক। চাব কি ধুনীয়া আল্টিমেট জেগা, একদম ভালে লাগে দেখি। একদম আগত টাৰ্ণিং এটা আছে, দলং চলং পাই। ৱেষ্ট ইণ্ডিজ আছে না, ৱেষ্ট ইণ্ডিজৰ মানুহ কাষত খোজকাঢ়ি যাই আছে। এনে কৈছোঁ দেখোন মাটিকৰ বজাৰ পাইছোঁ। কিন্তু জেগাটো সঁচাকৈ ধুনীয়া। তাইও ঠাট্টা কৰালৈ এব্বা লাগে, তামচা কৰি কথাটো কৈছোঁ। কিন্তু এই জেগা আমি সৰুৰ পৰা দেখছোঁ যাই থাকোঁতে, মাজে যাই থাকোঁ এখন জেগাত। ভাল লাগে জেগা, এনে যাই ভাল লাগে। কিন্তু মানে কি ধৰক বাজাৰ বৈদ্য ডাঙৰ এখনতে বজাৰ হয় ধৰক, মাটিকৰ বজাৰ বুলি ক'লে আমাৰ লোকেল মানুহে বুজি পায়। ইয়াতে ধুনীয়া সকলোৱে আহে বাজাৰ বুলি, ইয়াতে বজাৰ কৰিব আহে, প্ৰায় আহে মানুহগিলাখানে। ইয়াতে ভেৰাইটিজ বজাৰ লাগব, আপোনাৰ যি লাগে শাক পাচলি চব্জি কিবা মাছ মাংস কিবা লাগে। আৰু মই ইয়াতে বস্তু এটা চবতচে ভাল পাওঁ, ইয়াতে আপোনাৰ মিঠেৰ কিবা বিস্কুট মানে এইগিলা বস্তু কিনবা পাই। বাদাম চাদাম মিক্স কৰি দিয়ে কিবা কিবি, আৰু গাখীৰ মিঠেই এইগিলাখান লগ কৰোঁ কিবা বিস্কুট আনবানো মিঠেৰে। সেইগিলাখান মজা লাগে খাই মাত্ৰ। মই ইয়াতে আহিলেতো সেইগিলা খাওঁৱেই, সেয়ে বিচাৰোঁ আগতে প্ৰথমতে ক'ত খাবা পায়, মজা লাগে। আৰু এই মাটিঘৰ বজাৰ এই ভিতৰত দেখি যাব পাৰি আচলতে, কিন্তু মই মাটিঘৰ বজাৰ ভিতৰলৈকে নহৰোঁ। এই ৰাস্তাৰ কাষতে যিখিনি দেখছোঁ সেইখিনি এৰি গৈছোঁ। তাৰে পিছত আমি যাবা আছোঁ এতিয়া কয়াগছিৰ দিকে আৰু চিধাকৈ যাই আছোঁ। এই দেখছি না এখন এই ৱেষ্ট ইণ্ডিজৰ এইগিলাখান ঘৰ। মই ৱেষ্ট ইণ্ডিজৰ বুলি কৈ থাকোঁতে দিগন্ত দাই মোক একো নকয়, কিন্তু মনে হাঁহিবা ধৰিছে, ভাবছি কি কথা কয়। মই বান্ধি থাকোঁতে কৈছোঁ দিগন্ত দা মই আজি এই ভিডিঅ'টো বানাওঁতে পালি ৱেষ্ট ইণ্ডিজত থকা বুলি গম পালে। আমি ৱেষ্ট ইণ্ডিজ বাকী ক'বাৰ শ্ৰীলংকাত আছোঁ সেনেকৈ ক'ম। তেওঁ কৈছে মাতব পালি তোমাক বাচ্চা কোনবা এলখান মিছা কথা ক'বা আহিবা। মই কৈছোঁ এনে তামচা কৰিয়ে কৈছোঁ, কিন্তু কথাটো ৰাখছোঁ হ'লো তামচাকৈ ক'লে হ'লেও ৱেষ্ট ইণ্ডিজ শ্ৰীলংকাৰ নাম মেনশ্যন কৰিহে আছোঁ। কিন্তু সঁচাকৈ লাগে না চাওকচোন আপোনালোকে, এই বহুত ডাঙৰ ইউটিউবাৰবিলাক যে কিছুমান যে ধৰক যায় আৰু ৱেষ্ট ইণ্ডিজত যায়, শ্ৰীলংকাৰ ভিতৰুৱা জেগাবিলাক যে দেখুৱাই যি তেওঁলোকে এক্সপ্ল'ৰ কৰিছে। এনে জেগা হয় না, বিদেশত যাব লগা নাই আচলতে ক'ব গ'লে। সেনে জেগা আমাৰ ইয়াতে আছে, বেলেগত যাব লগা আছে। আমাৰ সৰ্থেবাৰী অঞ্চলৰ কাষতে পায় এইগিলাখান, এনেহেন জেগা ঢেৰ আছে এইগিলাখান চাওক। কিন্তু আগত জেগাবিলাক চব উন্নত হ'ল দিয়ক। এইগিলাখান জেগাতে দোকান নাছিলে নেকি, তাৰ দোকান চাই পালি ভাব চাই পালি কিমান চাব দোকান, কিমান দোকানেদি ভৰ্তি হৈছে। যান বাহনৰ অৱস্থাও আজিকালি বিৰাট ভাল হৈছে, ৰাস্তা ভালেই দেখোন। ইতাক লৈ মই বুঢ়া বনাৰ ৰাস্তাটো ধুনীয়া ৰাস্তাই পাইছোঁ, মজা ৰাস্তা যাব পাৰি, অহা যোৱাৰ কাৰণে সুবিধা হৈছে ৰাস্তাটোতে। মাজে ধৰক দুই এক টুকুৰা ক'ৰবাত ভাঙা আছে ৰাস্তা, সেইখিনিও চৰকাৰৰ কৃপাদৃষ্টি কৰিলে অলপমান ভাল হ'ব পাৰে পিছলৈকে। তথাপিতো আগতছে ৰাস্তা ভাল হৈছে দিয়ক। আৰু ক'ব গ'লে এতিয়া মই প্ৰশাসো আৰু নহয় দিয়ক, আৰু পলিটিকেলি নাভাবোঁ কোনো, পলিটিকেলি ভাবি একো কোৱা এতিয়া আৰু মানে কি ধৰক আগতছে ভাল হৈছে আৰু। কিন্তু ইয়াতছে আৰু উন্নত হ'লে বেছি ভাল লাগে। ইয়াতছে আজিকালি সময় হিচাপত যিখিনি ভালকৈ তাতছে আৰু হ'ব পাৰে, ইচ্ছা কৰিলে আৰু ইয়াতছে উন্নত কৰিব পাৰি এইগিলা জেগা। এই ৰাস্তা চব জেগাৰে যাতায়াতৰ ৰাস্তাটো যোগাযোগৰ ব্যৱস্থাবিলাক যেতিয়া ভাল হয়, তেতিয়া জেগা চব উন্নত এনেই হৈ যায়, অট'মেটিক ভাল হৈ যায়। এতিয়া আমাৰ সৰ্থেবাৰীতে জেগাটো ৰাস্তাটো অলপ এতিয়া নতুনকৈ বনাইছে, কিন্তু আৰু ক'ব নোৱাৰোঁ কি হয়, কাৰণ একফালে বান্ধি থাকোঁতে একফালে ভাঙবাৰে হয় ন, সেনে হয় আৰু। কিন্তু আগতছে ধৰক ৰাস্তা আমাৰ সৰ্থেবাৰীৰ ফালে বানাই আছে ভালকৈ, একদম কমপ্লিটলি যদি অলপ ডাঙৰকৈ কৰিম তো একদম যাতায়াতৰ সুবিধা কৰি তেতিয়া চব জেগাই উন্নত হয়। আমাৰ সৰ্থেবাৰী আশা কৰোঁ আগতছে উন্নত হ'ব লাগে, হ'ব পাৰে, কিন্তু কি হয় নাজানো। কিন্তু এটা বস্তু সৰ্থেবাৰী থাকোঁতে কিন্তু আজি মই কয়াগছিক যাতে ভাবছোঁ, আমাৰ সৰ্থেবাৰী কিমান আগতে পুৰণা হয়, বহুত পুৰণা বোলে টাউন বোলে এখন, সেই হিচাপত কিন্তু ক'ব গ'লে এই কয়াগছি বহুত ক'বাত উঠি গ'ল, আমাৰ সৰ্থেবাৰী ক'বাতে থাকি গ'ল এতিয়াও ক'ব গ'লে। কিন্তু এটা বস্তু আমাৰ সৰ্থেবাৰী এটা বস্তু গৌৰৱৰ বস্তু আছে, যি নহওক
আৰু নিজস্ব বুলি এতিয়া আমাৰ সৰ্থেবাৰীৰ বেলেগৰ মানে কি ওপৰত ডিপেণ্ড কৰি মাত্ৰ বা যিখিনি সৰ্থেবাৰী উন্নতি মানে জেগাটোৰ নাম হৈছে কেৱল আমাৰ মানে নিজৰ ওপৰতে ভিত্তি কৰি সেই নামটো ৰাখিছে সৰ্থেবাৰীবাসীয়ে। সেইটো হৈছে কাঁহ শিল্প, আৰু কাঁহ শিল্পৰ কাৰণে আমাৰ সৰ্থেবাৰী গোটেই অসম নহয়, ভাৰত নহয়, গোটেই বিশ্বতে জানে সৰ্থেবাৰী বেল মেটেল ইণ্ডাষ্ট্ৰীৰ কাৰণে বিখ্যাত। গতিকে সেইটো কাৰণে আমি গৌৰৱ কৰোঁ। সেই হিচাপত আমাৰ যিটো জেগাটো যিমান এটা ঐতিহ্য আছে, সেই হিচাপত যদি চৰকাৰে যদি গভৰ্ণমেণ্টৰ পৰা যদি জেগাটো উন্নত মানৰ কৰে, ধুনীয়াকৈ যদি নিৰ্মাণ কৰে যদি আৰু বেছি ভাল লাগিব। গতিকে সেইটো আশা কৰিছোঁ আগত ভৱিষ্যতলৈ সেইখিনি আমাৰ চৰকাৰৰ পৰা সঁহাৰি পাম, ইয়াতকৈ উন্নত কৰক। আৰু যিখিনি আমাৰ কাঁহ শিল্প নগৰীৰ লগত জড়িত ব্যক্তি আছে তেওঁলোককো উন্নত মানৰ সুবিধা কৰি দিয়ক, ইকনমিকেলি সহায় কৰক। আৰু কাৰণ আজিকালি চব বস্তুৰে কাঁহ চাহৰ বস্তু ঢেৰ দাম হৈছে, গতিকে অলপ হাহাকাৰ এনেই হৈছে কাঁহ গোবৰ মানুহৰ। গতিকে সেইবিলাকৰ কাৰণে চাওক মানুহক সহায় কৰক, যিখিনি কাঁহ শিল্পী আছে তেওঁলোকক উপযুক্ত ব্যৱস্থা লওক, আগুৱাই যোৱাত সহায় কৰি দিয়ক। আৰু এতিয়া আমি সেই ভিতৰত কৈ থাকোঁতে মোটামুটি কয়াকুছি পালোঁৱে। কয়াকুছি দেখোন বজাৰ কি কৰিছে মই এনেই কৈ থকা নাছিলোঁ। এই চাওক ক'ত কিছিল এতিয়া হে আছে চাৰিওফালে ফুটপাথ বানাই দিছে, মাজেদি এনেকৈ ৰাস্তা মেইন ৰাস্তা ওপৰত হাইৱে চাৱে কৰি সেই ৰাস্তা কি কৰি দেখছেনে আপোনালোকে? এই চাওক কি কৰিছে, ভাববাই নোৱাৰি। এই হৈছে কয়াকুছিৰ গাঁও। এতিয়া কয়াকুছি কি আছিল কি হৈ গৈছে, বা বেয়া কথা নহয়, ভাল লাগে। চব জেগাই উন্নতি হ'ব লাগে, সেইটো কৰিব নালাগে। কাৰণ উন্নতি হ'লেই ভাল লাগে, দেশৰ উন্নতি চব হ'ব লাগিলে চব জেগাই উন্নত হ'ব লাগিব। অসম বা ভাৰতত থকা চব প্ৰত্যেকখন জেগাই উন্নত হ'ব লাগে। কিন্তু ইয়াতে চাওক আৰু ইমান উন্নত আৰু এই চব্জি বজাৰ, এতিয়া আপোনালোকক অলপ দেখি আছোঁ চব্জি বজাৰখন। চব্জি বজাৰ গোটেই ভিতৰলৈকে নাযাওঁ, তথাপিতো অলপমান দেখাওঁ আপোনালোকক, চাওক। কিন্তু ভিডিঅ' কৰাৰ কাৰণে অলপ দিগদাৰ পায় নেকি? এই কৰি থাকোঁতে বাইদেউ এজনী কৈছে এই কিবা বিলাক বুজিয়ে নাপালোঁ, কেমেৰা কৰিছে কিবা কৈছে কৈয়ে দিলাক। মই বোলো একো নহয় দিয়ক, কি কৰিছে মই অলপ দেখাম বুলি আহিছোঁ। কয়াকুছি বজাৰত বা ইমান মানে উন্নত কৰিছে জেগাবিলাক, সঁচাকৈ ভাল লাগিছে দেখি। বহুত ধুনীয়া উন্নত জেগা কৰিছে একদম। এয়া চব্জি বজাৰত সোমাইছোঁ, আপোনাৰ দেখিছে ইমান ধুনীয়া বনাইছে, পূৰা একদম হাই ফাই ষ্টেণ্ডাৰ্ড জেগা কৰিছে। বহুত জেগাতছে উন্নত মানত হৈ গৈছে বৰ্তমান। এই আগৰ কয়াকুছি এতিয়া নাই আৰু। চাওক ইয়াতে মছলা চছলা আছে, এইবিলাক পাই যিমান লাগে। ঢেৰ বজাৰ আছে। হে ইয়াতে ঘৰ বিজনেছ কেনে চলিছে এতিয়া, ভালনে? ভাল ন? অঁ, ঘৰ ক'ত ইয়াতে লোকেল তোমাৰ? একো দুজনৰ দোকানত আহিছোঁ, তেওঁ ইয়াতে ধুনীয়া অসমীয়া গামোচা চামোচা বেচিছে। লাজ কৰিছোঁ তেওঁ সোধোতে, অঁ লাজ কৰিব নালাগে। গতিকে আজিৰ কাৰণে এইখিনি ভিডিঅ' আছিলে। আজি অকণমান এই কয়াকুছি বজাৰখনে আপোনালোকক দেখালোঁ, আহিছিলোঁ কাৰণে। গতিকে এইখিনি যিখিনি বাৰু দেখালোঁ, যদি কিবা কওঁতে ভুল হৈছে ক্ষমা কৰি দিব সকলোৱে। অজানিতে যদি কিবা ভুল কৰিছোঁ, কৈ থাকোঁতে কিবা ভুল হৈছে ক্ষমা কৰিব নিজৰ বুলি। আজিলৈ ইমানতে এৰিছোঁ। গতিকে টাটা বাই বাই।